এইবাৰ ঢিং সমষ্টিৰ পৰা তলাচাবি AIUDFক বিদায় দিব বিচাৰিছে ৰাইজে। আমি কেৱল চিলিণ্ডাৰ জিন্দাবাদ কম আৰু ৰাইজৰ দলত ভোট দিম। ঢিঙৰ বৰ্তমানৰ MLA এজন পাইছো কেৱল ফেচবুকত ব্যস্ত থাকে। সমষ্টিৰ কোনো উন্নয়ন কৰা নাই বাবেই ঢিঙৰ পৰা ৰূপহীত নিৰ্বাচন খেলিবলৈ গৈছে। AIUDF বিজেপিৰ বি টিম হৈ কাম কৰে। ৰাইজৰ দলৰ ঢিং সমষ্টিৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ সভাত উপস্থিত হৈ হাতীমূৰীয়া গাঁও পঞ্চায়ত এলেকাৰ ৰাইজৰ ক্ষোভ। প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত যুৱ সমাজে কি কয়? বিগত 15টা বছৰ এই ঢিং সমষ্টি AIUDFৰ দখলত আছিল। বিগত 15টা বছৰত যি আমি পৰিত্ৰাণ ভুগিছোঁ আৰু ইয়াৰ পৰা UDFক আমি ঢিং সমষ্টিৰ পৰা বিদায় দিব খুজিছোঁ আৰু UDF দলৰ তালাচাবিটো চিম্বলটো আমি দুলিচাত কৰি দিব বিচাৰিছোঁ ঢিং সমষ্টিৰ পৰা। আমি কেৱল এতিয়া চিলিণ্ডাৰ জিন্দাবাদ কম আৰু চিলিণ্ডাৰত ভোট দিম আৰু মেহবুব মুক্তাৰক জয় কৰাই দিছপুৰলৈ পঠাম আৰু মেহবুব মুক্তাৰে আমাৰ ঢিং সমষ্টিত উন্নয়নমূলক কাম কৰিব আৰু আমাৰ ঢিং সমষ্টি ৰাইজৰ কাৰণে মাত মাতিব দিছপুৰত, সেইটোৱেই কম মই। বছৰত আমি ঢিং সমষ্টিৰ নাগৰিক হিচাপে বেলেগ এক জেগাত গৈ যদি কওঁ যে আমি ঢিং সমষ্টিৰ নাগৰিক, আমাৰ লাজো লাগে আৰু বেয়াও লাগে যে আমি 20টা বছৰত এনেকৈ ব্যৰ্থ এটা ML পাইছোঁ। আমাৰ একো ঢিং সমষ্টিত কাম কৰা নাই আৰু সি যেতিয়া আমাৰ বিপদ আহে তেতিয়া সি ৰাজনীতিকতা বেলেগ ধৰণৰ মন্তব্য দি সি জেলত সোমাই থাকে আৰু এতিয়া পলায়ন কৰিছে আমাৰ ঢিং সমষ্টিৰ পৰা। সি বুজি গৈছে যিহেতু যে আমি বেয়া কাম কৰিছোঁ, যিহেতু এতিয়া সি গুচি গ'ল ৰূপেই আৰু তাৰ নিচিনা বেলেগ এটা পাৰ্টি পঠাই দিছে যি মানে মতিবুৰ ৰহমান। সি নিৰ্বাচনী প্ৰচাৰ চলাই আছে আমাৰ ঢিং সমষ্টিত, তাৰতো কামেই নাই। আমাৰ ৰাইজৰ দলক আমি মতিবুৰটো দালাল হয়, চব মানুহে গম পায় মতিবুৰ দালাল হয়। আমি এইবাৰ ঢিং সমষ্টিত ৰাইজৰ দলক বিচাৰিছোঁ, ৰাইজৰ দলক জয়যুক্ত কৰাম আৰু দিছপুৰলৈ মেহবুব মুক্তাৰ পঠাম। সাম্প্ৰদায়িক নেতা যোৱাবাৰ তেখেতে যেতিয়া কংগ্ৰেছ আৰু UDFৰ মাজত এলায়েন্স হৈছিলে, নিৰ্বাচনৰ 4-5 দিন আগত তেখেতে কৈছিলে যে এইবাৰ লুংগি টুপিৰ চৰকাৰ হ'ব আৰু সেইটো কৈছিলে যাতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয়, অসমৰ আপাৰ আসামৰ অসমীয়া মানুহ যাতে বিজেপিত ভোট দিয়ে, ভাগ ভাগ কৰিবৰ কাৰণে যোৱাবাৰ কৈছিলে। এইবাৰ দেখিছোঁ আজমল চাহাবে কৈছে যে এইবাৰ দিছপুৰত মিয়াৰ দাদাগিৰি চলিব। একেই মন্তব্য মানে আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত যে বদৰুদ্দিন আজমলৰ মিতাৰালি আছে, তাক বদৰুদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতাৰ পক্ষত যে আছে, তেখেতক মুখ্যমন্ত্ৰী পাতাৰ কাৰণে এইবাৰ কৈছে মিয়াৰ দাদাগিৰি চলিব দিছপুৰত। মিয়াই কেতিয়াও দাদাগিৰি কৰা নাই, মিয়া কেতিয়াও দাদাগিৰি কৰিব অসমত বিচৰা নাই। মিয়াই বিচাৰে হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, শিখ সকলোৱে একেলগে মিলি ভাতৃত্ববোধেৰে অসমত জীয়াই থাকিবৰ কাৰণে এনেই বদৰুদ্দিন আজমলে এইবিলাক কথা কৈ আকৌ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে এইবিলাক কথা কয়। এতিয়া যেতিয়া দেখিছে যে গোটেই অসমত বিৰোধী ঐক্যমঞ্চ হৈছে আৰু বিৰোধী ঐক্যমঞ্চৰ পক্ষত গোটেই অসমৰ ৰাইজ, হিন্দু, মুছলমান, খ্ৰীষ্টান, আজি নেপালীসকল, চাহ বাগানীয়াসকল, যেতিয়া গোটেই অসমৰ ৰাইজ গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী পাতাৰ পক্ষত আহি গ'ল, তেতিয়া আকৌ বদৰুদ্দিন আজমলে কৈ দিলে যে এইবাৰ দিছপুৰত মিয়াৰ দাদাগিৰি চলিব, হিমন্ত বিশ্ব শৰ্মাক আমি দিল্লীত পঠাই দিম। আমি হিমন্ত বিশ্ব শৰ্মাক দিল্লীত পঠোৱাৰ পক্ষত নহয়, হিমন্ত বিশ্ব শৰ্মাক এইবাৰ গোটেই অসমৰ ৰাইজে মিলি গাদীস্তুপ কৰিব। কিয় হিমন্ত বিশ্ব শৰ্মাই অসমখনত ভাগ ভাগ কৰি হিন্দু মুছলমানৰ মাজত সদায় ভেদাভেদ কৰে? গতিকে আমি সেই ভেদাভেদৰ পক্ষত নহয়, আমি আছোঁ ভাতৃত্ববোধৰ পক্ষত আৰু হিন্দু, মুছলমান, খ্ৰীষ্টান গোটেই অসমৰ বাৰেবৰণীয়া অসমৰ এখন ধুনীয়া অসম, এখন শান্তিৰ অসম, এখন ভয়মুক্ত অসম গঢ়াৰ কাৰণে বিৰোধী ঐক্যমঞ্চ হৈছে। আৰু এইবাৰ চাব বিৰোধী ঐক্যমঞ্চৰ পক্ষত ৰাইজ আছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী পথাৰ পক্ষত আছে। মইৰাবাৰীৰ পৰা নাছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত